বকুৰ প্ৰীতিপুৰত নিজ কন্যাক বিচাৰি হাহাকাৰ এহাল দম্পতীৰ। বকুৰ প্ৰীতিপুৰৰ আনুদ্দিন আলীৰ দ্বিতীয় কন্যা ৰেশমা বেগম যোৱা 11 নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে যোৱা 11 তাৰিখে কলেজলৈ গৈ উভতি নাহিল ৰেশমা বেগম। ঘটনা সন্দৰ্ভত জামবাৰী পহৰা আৰক্ষী চকীত এজাহাৰ দাখিল পৰিয়ালৰ। ইতিমধ্যে পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও বৰ্তমানলৈ কোনো সম্ভেদ পোৱা নাই ৰেশমা বেগমৰ। দুৰ্ভগীয়া পিতৃ মাতৃৰ সন্দেহ ছাত্ৰীগৰাকী কোনো দুষ্ট চক্ৰৰ কবলত পৰাৰ। পিতৃ মাতৃৰ অনুৰোধ, যদি কোনো লোকে ছাত্ৰীগৰাকীৰ সম্ভেদ পায় তেন্তে 8822324183 অথবা 7099948080 নম্বৰত যোগাযোগৰ আহ্বান। নমস্কাৰ, আসসালামু আলাইকুম। অসমবাসী ৰাইজ, কি হৈছে মানে ইয়াত দুখৰ ঘটনা। যোৱা সোমবাৰ 11 নৱেম্বৰ তাৰিখে প্ৰায় 10-10:30 মান বজাত মোৰ গাটো অলপ বেয়া আছিল, তথাপিও এনেকৈ মই অলপ টোপনি মাৰি আছিলোঁ। তাৰপিছত ছোৱালীজনীয়ে মোক মাত লগাই ক'লে, বোলে আব্বা, মই কলেজত অলপ কাম আছে, ভোটৰ কাম, গতিকে মই কলেজত যাওঁ। মই ক'লোঁ যা, নহ'লে পইচাৰ কথাও সুধিছোঁ, গাড়ী ভাড়া আছেনে নাই, আছে আব্বা, সেনেকৈ কৈ গৈছে। তাৰপিছত সেনেকৈ মই টোপনি মাৰি আছোঁ। যেতিয়া 12 মান বজাত আমাৰ তাইৰ বায়েক আমাৰ ঘৰত আহোঁতে মই একবাৰ ফোন মাৰিলোঁ, মোবাইলটো বিজি পালোঁ। মই ভাবিলোঁ কিজানি তাইৰ মানে বন্ধু বান্ধৱীৰ লগত আছে, সেইকাৰণে বোধহয় মোবাইলটো কাটি দিলে। এনেও থাকিলেও আৰু মাৰা নাই। তাৰপিছত প্ৰায় 4টামান বজাত যেতিয়ালৈকে অন্য দিনৰ দৰে ঘৰত মানে আহে, সেইদিনাখন আহি নোপোৱা, তেতিয়া মোবাইলটোত ফোন মাৰিলোঁ। মাৰোঁতে তেতিয়াৰ পৰা বন্ধ পাইছোঁ, ছুইচ অফ পাইছোঁ। এতিয়ালৈকে মোবাইল মানে খোলা পোৱা নাই। কি নাম আছিলে ছোৱালীজনী? ছোৱালীজনীৰ নাম ৰেশমা বেগম, কিন্তু আমি ঘৰত সোণা বুলি মাতোঁ। কি পঢ়ি আছিলে তেওঁ? তাই BA এইবাৰ 3rd চেমত। BA 3rd চেম। কোন কলেজ? ছয়গাঁও মহাবিদ্যালয়। আচ্ছা, আপনি কি মানে এই যে নিৰুদ্দেশ হৈ আছে, সন্ধানহীন হৈ আছে, এইটো আপুনি কি সন্দেহ কৰে নে কি ভাবে? সন্দেহ মানে তেনেকুৱা, তাইৰ আগত কোনোবা ল'ৰাৰ লগত ভাল পোৱা বা কোনো এটা এনে ইংগিত পোৱা নাই। এতিয়া কি ক্ষেত্ৰত কি হ'ল, তাৰ 2 দিন আগত এওঁ মোৰ ককায়েক, তাইৰ ককায়েক, মোৰ ডাঙৰ ল'ৰা, তেওঁ হয়তো অলপ বুজনি আকাৰে অলপ কিবা মানে ঘৰৰ কিবা হেৰিৰ কাৰণে অলপ মানে বুজাইছিল, অলপ দমো দিছিল। তেনেকুৱা হয়তো তাইৰ আৱেগ সোমাব পাৰে, বা নহ'লে কোনোবা দুষ্ট চক্ৰই তাইক মানে কিবা মানে অপগত কৰিব পাৰে। সেইটোৱে মানে মানে এতিয়া আমাৰ বিশ্বাস। আমি তাৰপিছত আমাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত জামবাৰী আৰক্ষী থানা, তাত আমি এজাহাৰ মৰ্মে এখন মানে এজাহাৰ মানে অৱগত কৰাইছোঁ। তেখেতসকলেও এই বিষয়ে মানে বহুত চেষ্টা কৰি আছে, একেবাৰে সমুটো উলিয়াব পৰা নাই, যিহেতু মোবাইলটো তাইৰ বন্ধ হৈয়ে আছে। এতিয়া আমি উপায়হীন হয় আজি 8 দিন বাট চালোঁ, গতিকে আমি সেইকাৰণে আপোনালোকৰ মানে ওচৰ চাপিলোঁ। এই মানে হেৰিৰ জৰিয়তে, নিউজৰ জৰিয়তে আমাৰ অসমবাসী ৰাইজে আমাৰ পৰিয়ালটোৰ মুখৰ ফালে চাই মানৱতাৰ খাতিৰত যাতে কিবা সংবাদ পালে আমাক ফোন নম্বৰ দিয়া থাকিব, সেই ফোন নম্বৰত যাতে আমাক জনাই দিয়ে, নহ'লে নতুবা ওচৰৰ আৰক্ষী চকীত যাতে অৱগত কৰাই আমাক এইখিনি সহায় কৰি দিয়ে। এইখিনি আপোনালোকৰ ওচৰত মোৰ পিতৃ হিচাপে ক'বলগীয়া, তাকো হেৰি মই একো কৰিব নোৱাৰোঁ। বকুৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।